Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ স্যার। আজি আমি পাইথনত তোমালোকক এটা ইন্টারেস্টিং প্রোগ্রাম দেখাবো গৈ আছো। আজিৰ প্রোগ্রামটি হ'ব তোমাৰ সাম অফ ডিজিট। তো যে কোনো এটা ডিজিট তুমি টাইপ কৰিবা, সেই ডিজিট যে কেইটা ডিজিট থাকিব তাত তুমি মানি লো 142 টাইপ কৰিলা, ইয়া মানি লো 456 ইয়া 421, যে কোনো এটা কমপ্লিট এটা ডিজিট যেতিয়া টাইপ কৰিবা, সেই কেইটা ডিজিট অটোমেটিকলি প্লাস হোৱাৰ পিছত যোনটো এনসাৰ হ'ব এইটো আহি যাব। ঠিক আছে, তো এই টেকনিকটো আমি কেনেকৈ কৰিম তো বলা মই তোমালোকক দেখাম। প্ৰথমতে আমি ভিজুৱেল ষ্টুডিঅ' ওপেন কৰি লৈছোঁ আৰু মই বুজাই দিওঁ যে প্ৰগ্ৰামটো কি হ'ব, কেনেকৈ কৰিব লাগিব। প্ৰথমত তুমি বুজি লোৱা প্ৰগ্ৰামটো কি। মানি লোৱা 4 6 8, তো এতিয়া এইটো এটা ৰেণ্ডমলি মই কিবা এটা ডিজিট দি দিছোঁ। এতিয়া এই ডিজিট যে এই কেইটা যে ইয়াত তোমাৰ টোটেল কেইটা আছে, তিনটা ডিজিট আছে না, 4 6 8। তো এই কেইটা ডিজিট একেলগে আছে, কিন্তু আমি এই একেলগে ডিজিটৰ ভিতৰত এইটোৰ লগত এইটো প্লাস কৰিম 4 আৰু 6, তারপরে 4 তাৰপিছত 4 6 তাৰপিছত 8 প্লাস কৰিম। ঠিক আছে, এই কেইটা। তো এইটো কেনেকৈ হ'ব, 4 প্লাস 6 কিমান হ'ব, 10 হ'ব, হয়নে? তাৰপিছত আৰু 8, তো কিমান হৈ যাব আমাৰ টোটেল 18 আহিব লাগে। সো এই এনসাৰটো আমি এতিয়া কেনেকৈ ওলাম, কি টেকনিক ইউজ কৰিম পাইথনত, তো বলা সেইটো মই তোমালোকক দেখাম। বহুত ইন্টারেস্টিং প্রোগ্রাম হয়, বলা। তো প্রথমত আমি এটা নাম বলি ভেরিয়েবল লৈছোঁ আৰু ইয়াত ইনপুট লিখি কিনে ইনপুট এন্টার দ্য ডিজিট। ঠিক আছে, তো তুমি কিবা এটা ডিজিট ইয়াত টাইপ কৰিবা, মানে ইউজাৰৰ পৰা ল'বা। লোৱাৰ পিছত আমি কি কৰিম, এতিয়া আমি হোৱাইল লুপ এটা ইউজ কৰিম। তাৰ আগত আমি সাম ইকুৱেল টু 0 কৰি দিলোঁ, সাম কেলেকে আমি প্লাস কৰিব গৈ আছোঁ। নেক্সট আমি ইয়াত হোৱাইল লুপ ইউজ কৰিম। হোৱাইল লুপৰ ইয়াত আমি লিখিম নাম। নামটো আমাৰ 0 হ'ব নালাগে, 0 নহ'লে 0 হ'লে কিন্তু কোনো এনসাৰে নাহে, তাৰ কাৰণে আমি 0 নহ'ব। তাৰ কাৰণে ইয়াত আমি হোৱাইলত এটা কণ্ডিশ্যন দি দিছোঁ যে নাম মানে যোনটো ভেলু হ'ব, ডিজিট হ'ব, মানি লোৱা 1 হ'ব পাৰে, 2 হ'ব পাৰে, কিন্তু 0 নহ'ব বাছ। তাৰপিছত আমি কি কৰিম, ইয়াত চিম্পলি আমাৰ লজিকটো হ'ব সাম লিখিম, সাম প্লাস ইকুৱেল দিবা, ইয়া ফিৰ তুমি সাম ইকুৱেল সাম লিখিব পাৰা। শর্টকাট মেথড হয় সাম প্লাস লিখা, তাৰপিছত ইকুৱেল দিব পাৰা। তো মই তোমালোকক ভালকৈ বুজাবৰ কাৰণে সাম ইকুৱেল সাম লিখিলোঁ, দেন প্লাস প্লাস হ'ব নাম মডুলাস 10। তো কি হ'ব, ইয়াত যোনটো নাম্বাৰ তুমি টাইপ কৰিবা সেই নাম্বাৰৰ ইয়াত ওলাব মডুলাস। মডুলাস মানে ৰিমাইণ্ডাৰ। ৰিমাইণ্ডাৰটো ওলোৱাৰ লগে লগে সামত আমাৰ অলৰেডি 0 এটা আমি বাই ডিফল্ট সোমাইছোঁ, 0ৰ লগত প্লাস হৈ যাব আৰু সামৰ ভিতৰত হৈ যাব, সামৰ ভিতৰত সোমাই যাব। তো এই প্ৰসেসটো কন্টিনিউ হ'ব। তাৰ পিছতে আমি আৰু এটা কি কৰিম, সাম ইয়াত আমি ফ্লোৰ ওলাম। ফ্লোৰ মানে হ'ল যে কোনো সংখ্যা পইণ্টত যেতিয়া আহিব আমি হেতুক এটা ৰাউন্ডেড নাম্বাৰ ল'ম। মানি লোৱা 7.5, মানি লোৱা 7.5 আহিছে ভ্যালুটো, তো আমি কি নম্বৰটো ল'ম, খালি অনলি 7টো ল'ম। ঠিক আছে, তো এটুক আমি ফ্লোৰ ইউজ কৰি ল'ব পাৰোঁ। তো ফ্লোৰ কেনেকৈ ইউজ কৰা হয়, এনেকৈ তুমি লিখিবা নাম ইকুৱেল নাম স্লেশ স্লেশ। ঠিক আছে, তাৰপিছত এনেকৈ দুবাৰ স্লেশ দি দিলা, তাৰপিছত ইয়াত লিখিলা নাম, সৰি নাম নহয়, ইয়াত আমাৰ 10। ওকে, তো এইটো হৈ গ'ল। তো এইটো কৰিলে কি হ'ব, আমাৰ ইয়াত সোমাই যাব। ইয়াত মই এটা মিষ্টেক নাই, ঠিকে আছে। তো ইয়াত আমাৰ সোমাই যাব ডাইৰেক্টলি। তুমি এনেকৈও দিব পাৰা, এইটো কোনো ডাঙৰ কথা নহয়। আমি সিম্পলি নাম এনেকৈও দিব পাৰোঁ। ঠিক আছে, এইটোও হ'ব, পচিবল হয় এইটো। তো এনেকৈ কি হ'ব, আমাৰ যোনটো ভেলু হ'ব, মানে আমি যেতিয়া কোনো এটা ভেলুক ডিভাইড কৰিম, মানি লোৱা ইয়াত এতিয়া মই এণ্টাৰ কৰিলোঁ। এতিয়া মই প্ৰথমত প্ৰগ্ৰামটো পুৰা কমপ্লিট কৰিয়ে লওঁ, তেতিয়া বেটাৰ হ'ব। আৰু ইয়াত আমি সিম্পলি প্ৰিণ্ট কৰি দিম, প্ৰিণ্ট, আৰু এইটো লুপৰ বাহিৰত প্ৰিণ্ট হ'ব। একদম সিম্পল প্রোগ্রাম হয়, দ্য সাম অফ ডিজিট ইজ, আৰু ইয়াত এটা কমা দিয়াৰ পিছত আমি ইয়াত সাম লিখি দিম, মানে আমাৰ ভ্যালুটো ষ্ট'ৰ হ'ব সামৰ ভিতৰত। ঠিক আছে, তো কি হৈ আছে, মানি লোৱা তুমি এটা ৰেণ্ডমলি এটা ভ্যালু টাইপ কৰি দিলা ইয়াত ইনপুটত নামৰ ভিতৰত। ঠিক আছে, ভেৰিয়েবল 4 2 2 এইটো আমি সোমালোঁ। এতিয়া এই 4 2 2 কি হ'ব, নাম মানে 4 2 2, তো এইটো নট ইকুৱেল টু 0 মানে কণ্ডিশ্যন ট্ৰু। এতিয়া হোৱাইল লুপৰ ভিতৰত সোমাই গ'ল।
সোমোৱাৰ পিছত ইয়াত সাম আমাৰ 0 আছে সামত ভাবিলো 0 সোমাই আছে তো মই যি কৈ আছো এটো বুজাৰ চেষ্টা কৰিবা মানে যেতিয়া আমি প্ৰগ্ৰামিং কৰো মই যেনেকৈ বুজাই আছো বুজাৰ চেষ্টা কৰিবা অলপ কনসেন্ট্ৰেট কৰিবা তেতিয়া হলে বুজি পাবা এতিয়া সামৰ ভিতৰত 0 আছে আৰু নাম আমাৰ 422 আছে তো 422 ক আমি সিম্পলি কি কৰিম ডিভাইড কৰিবা আৰু ৰিমাইন্ডাৰটো কি হ'ব হেতু চাও তো 10 দি আমি যদি ইয়াক ভাগ কৰি দিও 10 4 যা 40 ঠিক আছে তো ইয়াত কিমান 40 দিলা তো আমাৰ 2 ৰিমাইন্ডাৰ আহিলে अगेन আৰু এটা 2 আছে 2 দি দিলা 10 2 যা 20 তো আমাৰ কিমান ৰিমাইন্ডাৰ আহিলে 2 আহিলে এটো ৰিমাইন্ডাৰ আমাৰ এতিয়া ক'ত ষ্টৰ হ'ব এই সামৰ ভিতৰত তো সামত এতিয়া আমাৰ 0 আছে 0 প্লাস এতিয়া এই ক্যালকুলেশন হোৱাৰ পিছত মানে মডুলাস ওলোৱাৰ পিছত মানে ৰিমাইন্ডাৰ ওলোৱাৰ পিছত সাম 0 প্লাস a2 2 প্লাস হৈ গল তো 0 প্লাস 2 আমাৰ সিম্পলি 2 ষ্টৰ হৈ গল তো 2 2 ক'ত ষ্টৰ হৈ গল আমাৰ সামৰ ভিতৰত তো তুমি ইয়াত এতিয়া এই বস্তুটো মনত ৰাখিবা যে ইয়াত আমাৰ 2 সোমাই আছে তো আমাৰ সামৰ ভিতৰত কিমান সোমাই আছে সামৰ ভিতৰত আমাৰ সিম্পলি 2 সোমাই আছে তো মই ইয়াত সাম লিখিলো এন্ড ইয়াত মই লিখি দিলো 2 ঠিক আছে ষ্টৰ হৈ গল 2 ওকে নেক্সট আমাৰ তলত আহা এতিয়া আমাৰ নাম্বাৰটো তো তেনেকৈ আছে মানে নাম আমাৰ তো কোনো চেঞ্জেস হোৱা নাই তো আমি এটুক পুৰা কমপ্লিট ডিভাইড কৰিম তো মই এটু ডিলিট কৰি দিও এই কমপ্লিট এইবিলাক ডিলিট কৰি দিও अगेन ফ্ৰেশ কে দেখাই দিও ডিভাইড টু সেম হ'ব যেনেকৈ মই আগত কৰিছিলো মডুলাসৰ কাৰণে তেনেকৈ হ'ব ডিভাইড তো 4 2 2 তুমি বঢ়িয়াছে ডিভাইড কৰা 10 দি কিনে 10 4 যা 40 আহি গল আৰামছে আৰু 2 তলত আনিলা 2 2 to 22 2 2 যা সরি 2 10 যা 20 and আমার 2 আহিলে अगेन তুমি 0 দিবা এটো মতে মানে আমি কি কৰিছো কমপ্লিটলি ইয়াক ডিভাইড কৰিছো 10 ইয়া 20 আছে 2 দি কৰিলে আমাৰ হৈ গল 20 এতিয়া আমাৰ কিমান ওলালে 0 ওলালে হৈ গল তো আমাৰ এতিয়া 42.2 তো ফ্লোর এতিয়া এটু হল ফ্লোর মানে হল রাউন্ডেড ভ্যালুটো লব মানে 42 টু এ লব এই পয়েন্টৰ ভ্যালুটো নলয় তো আমাৰ নামৰ ভিতৰত কিমান আছে এতিয়া নাম মানে যোনটো আমাৰ ভেৰিয়েবল ইয়াৰ ভিতৰত আমাৰ আছে 42 ওকে তো এতিয়া 42 টু अगेन কি হ'ব এটা কন্টিনিউ হৈ থাকিব এটো 42 is not equal to 0 condition true 42 0 নহয় তো এতিয়া আমি 42 ৰিমাইন্ডাৰ উলাম তো মই এই বিলাক বস্তু अगेन ডিলিট কৰি দিও এইবিলাক ডিলিট কৰি দিও এন্ড अगेन মই 42 কেতিয়া নামৰ ভিতৰত 42 আছে তো 42 কি কৰিবা 42 আমি 42 কেতিয়া কিমান দি 10 দি ৰিমাইন্ডাৰ আমি উলাব চেষ্টা কৰিম ইয়া তুমি কব পাৰা মডুলাস ঠিক আছে তো 10 4 যা 40 তো আমাৰ ৰিমাইন্ডাৰ কিমান ওলালে 2 তো এই 2 2 আর আগৰ 2 সামত 2 আছিল ঠিক আছে তো 2 + 2 তো আমাৰ কিমান হৈ যাব 4 হৈ যাব মনত ৰাখিবা 4 হৈ যাব ঠিক আছে তো এতিয়া আমি এটো আমাৰ কমপ্লিট হল নেক্সট তলত আহিলে 42 এ আছে আমাৰ নাম তো এতিয়া আমি ইয়াতে কৰি দিও 10 4 যা 40 এটো হৈ গল ইয়াত আমাৰ জাস্ট এটা 0 দিব লাগিব ইয়াত পয়েন্ট দিব লাগিব 10 2 যা 20 তো এটো কমপ্লিট কি কৰিলো আমি ভাগ কৰি দিলো আমাৰ 0 ওলালে তো 4.2 কিন্তু আমি কিমান লম 4 লম 4 ওপৰত গল 4 is not equal to 0 condition true তো 4 তলত আহিলে এতিয়া আমি এটু কি কৰিম এটুক আমি ৰিমাইন্ডাৰ ইয়াৰ উলাব নোৱাৰিম ইয়াৰ ৰিমাইন্ডাৰ পসিবল নহয় হয়নে এলে কি এটু কেনেকে পসিবল হ'ব ইয়াৰ ৰিমাইন্ডাৰ পসিবল নহয় 4 ৰ আৰু ইয়াত 10 আছে 10 দি যেতিয়া তুমি এটু কৰিবা এটু পসিবলে নহয় ৰিমাইন্ডাৰ আমাৰ মানে 4 আছে ঠিক আছে কেলে কি সংখ্যাটো ডাঙৰ 10 তো আমাৰ 4 ইয়াত প্লাস হৈ গল 2 + 2 + 4 এটু মই ইয়াৰ পৰা গুছাই দিও মই এই ভ্যালুটো দিছিলো তো এটু মই এফালে লিখি দিও আমি ভ্যালু দিছিলো 422 এতিয়া আমাৰ ইয়াত আহি গল 4 ঠিক আছে 2 2 আৰু 4 তো টোটাল আমাৰ কিমান হৈ গল 8 হৈ গল ঠিক আছে আমাৰ आंसर 8 হৈ গল আৰু আমি যেতিয়া ইয়া কমপ্লিট ভাগ কৰিম এতিয়া তলত আহিলে 4 4 2 আমি अगेन কি কৰিম ফ্লোর উলাম ফ্লোর ইয়া ডিভাইড কৰা ফ্লোর উলাব পাৰা ইয়া ডিভাইড কৰি দিয়া তো ডিভাইড কৰা আৰামছে 42 4 ক ডিভাইড কৰা 10 দি কিনে 10 1 যা তো নহব 10 0 দিব লাগিব তাৰ পিছত পয়েন্ট দিব লাগিব 10 0 দিব লাগিব কেলে কি ইয়া 0 নি দিলে আমি ইয়া কেনেকৈ কৰিম মানে এই 0 টো দিয়াৰ আগত আমাৰ ইয়াত এটা 0 দিব লাগিব মানে এই 0 টো দিয়াৰ আগত
আমি আগৰ পাই এটা 0 মানে পইণ্ট দিব লাগে এটো মানে হল পইণ্ট তাৰ আগত 0 হয় আৰু 10 4 যা 40 মানে আমাৰ 0.4 ওলাইছে ঠিক আছে 0.4 তো 0.4 ৰ আমাৰ কোন ফ্লোৰ ভ্যালুটো লব 0 আৰু 0 is not equal to 0 condition false ইয়াত আমাৰ লাষ্টত 0 আহিলে 0 is not equal to 0 তো তুমি চাব পাৰা ইয়াৰ পৰা ওলাই আহিব লুপৰ পৰা আৰু সামত টোটাল আমাৰ কিমান হোমালে 2 + 2 4 4 + 4 8 ঠিক আছে 2 + 2 then 4 8 তো 8 হৈ গল তো ইয়াত আমি ভ্যালু হোমাই আমি যোনটো ডিজিট দিছিলো 4 2 2 তো এক এটা যদি প্লাস হয় 8 হয় হেতুই ওলাইছে বহুত সিম্পল প্রোগ্রাম মই তোমালোকক দেখালো ইন্টারেস্টিং প্রোগ্রাম আৰু কেনেকে মই ফ্লোৰ ইউজ কৰিলো কেনেকে মই মডুলাস ইউজ কৰিলো কেনেকে ডিভাইড কৰিব লাগে গোটেই বিলাক মই ইয়াত কৈছো তো তোমালোকে জাস্ট মোৰ মানে এই ভিডিওটো যে চাই আছা ভালকে এবাৰ ইয়া দুবাৰ চাবা ধুনিয়াকে তোমালোকে কৰিব পাৰিবা ইজিলি ঠিক আছে তো বলা এতিয়া আমি বেলেগ আৰু প্ৰগ্ৰামস কৰিব চেষ্টা কৰো এটো আমাৰ হৈ গল আচ্ছা এটো মই তো কৰিও দেখোৱা নাই সৰি সো মই এটো এবাৰ কৰি দেখাও ঠিক আছে তো ইয়াৰ নাম মই দি দিও digit বলি python ইয়াত দিয়া আছে এক্সটেনশন and then right click ইয়াত এটা হি গৈছে ঠিক আছে again এবাৰ রান কৰি চাও digit দি দিও 8 sorry 8 নহয় 422 digit হবে 422 answer আইব the sum of digit 8 ঠিক আছে তো আমার answer আহি গল ওকে তো আমি নতুনকে আৰু এটা program কৰো simple program কৰিম এতিয়া যেনেকে array এতিয়া কৰিম কিন্তু array ইয়াত concept to বেলেগ array এতিয়া লকে মই start array to actually বহুত দেৰিকে আহে concept to ঠিক আছে কিন্তু মই তোমালোকক array নিছনা এটা লিষ্টৰ মাধ্যমে দেখাম লিষ্টত কি হয় আমি জাস্ট লিষ্ট লিখিলো ঠিক আছে লিষ্টত কি হয় তুমি যে কোনো ভ্যালু তুমি নাম্বার তাৰ পিছত তুমি যে কোনো ভ্যালু তুমি ইয়াত আৰামসে কি কৰিব পাৰা স্টোৰ কৰিব পাৰা ওকে তো ইয়াত আমি এতিয়া জেনেকে এক এটা ভ্যালু স্টোৰ কৰি দিলো 12 43 65 and আমি এটো প্ৰিন্ট কৰিম তো প্ৰিন্ট লিখি কিনে যদি মই লিষ্ট লিখি দিও and bracket এটো দিলো দেন তুমি এতিয়া মই এটো সেভ কৰিব লাগিব ঠিক আছে ইয়াত সেভ কৰি দিও সো মই এটো যদি সেভ কৰি দিও তো ইয়াত তুমি आंसर চাবা লিষ্টৰ ভ্যালু ঠিক আছে এতিয়া লিষ্টত মই বেলেগ এটা ভ্যালু হুমাই দিও মানি লোৱা মই কিবা এটা ভ্যালু হুমাই দিলো এনেকে মই সৰি এটো হুমাই দিলো ওকে লেটস সি কি হয় এৰর আহে নে কি আহে তো ইয়াত চাব পাৰা তুমি মাল্টিপলস ভ্যালু লব পাৰা স্ট্রিং লব পাৰা নরমালি নাম্বার লব পাৰা ইভেন আমি ফ্লোটিং ভ্যালু ও লব পাৰিম ঠিক আছে তো বলা এটো রান কৰি চাও যে তো ইয়াত সব বস্তু একসেপ্ট ইয়াত সব ধৰণৰ লিষ্টত ভ্যালু একসেপ্ট হৈ যায় ঠিক আছে তো ইয়াত আমি লিষ্ট ইউজ কৰি দেখালো সিম্পলি কেনেকে ইউজ কৰা হয় মই ইয়াত লিষ্ট লিখিছো বুলি এটো জাস্ট ভেৰিয়েবলৰ নাম ঠিক আছে তো এতিয়া আমি কি কৰো এটো ডিলিট কৰি দিও l দিলেও হ'ব ইয়া ফিৰ তুমি বেলেগ এটা জাস্ট num এটো ললো হ'ব কোনো প্ৰবলেম নাই ঠিক আছে num ইউজ কৰিলেও হ'ব ঠিক আছে তো লিষ্ট এটা ফাংশন ইয়া এটা কনসেপ্ট যোনটো আমি ইয়াত ইউজ কৰিব পাৰো আৰু এটো এজ এ এৰে নিছনাই কাম কৰে কিন্তু এৰে নহয় এটো মনত ৰাখিবা ওকে তো আমি সিমিলার ভ্যালু হুমাম সিমিলার ভ্যালু মানে যেনেকে নাম্বারস হেবিলাকে আমি ইয়াত হুমাবো চেষ্টা কৰিম তেতিয়া হলে আমি আমাৰ প্রপার आंसर টু লাভ পাৰিম ঠিক আছে তো ইয়াত মানিলো মই কিছু ভ্যালু হুমাই দিলো দেন আমি প্ৰিন্টও কৰিলো এতিয়া কথা হল আমি এটো প্ৰিন্টও কৰিম প্ৰিন্ট কৰি again দেখাই দিও তোমাক তো এতিয়া মোক ম্যাক্স উলাব লাগে या মিনিমাম উলাব লাগে এই এৰৰ ভিতৰত তো বহুত ইজি কনসেপ্ট তো তুমি জাস্ট ম্যাক্স এটা ভেৰিয়েবল ললা ইকুয়াল দিলা আৰু ইয়াত ম্যাক্স ব্র্যাকেট দিলা নাম লিখি দিলা দ্যাটস ইট ইমান লিখাৰ পিছত তুমি সিম্পলি প্ৰিন্ট কৰি দিয়া ম্যাক্স ইয়াত মই ভেৰিয়েবল টু ফাংশনৰ নাম সেম হৈ যায় বুলি মই ম্যাক্সৰ নাম 1 দি দিলো ম্যাক্স 1 ইয়াত ম্যাক্স 1 তো আমাৰ কি হয় এতিয়া ম্যাক্স ভ্যালু যোনটো হ'ব হেতু আহি যাব ইয়াত চাব পাৰা 87 আহিছে ঠিক আছে তেনেকে আমি
mean equal mean নাম লিখিবা that's it run কৰা আৰু তোমাৰ ইয়াত আমি max meanৰ কাৰণে print দিয়াই নাই print mean 1 দি দিলো তো তুমি সবচে ডাঙৰ নম্বৰ আৰু সবচে সৰু নম্বৰ ইয়াত পাই যাবা ঠিক আছে মানে এটো লিষ্টৰ ভিতৰত ইয়া তুমি ভাবি লোৱা এৰেৰ ভিতৰত নেক্সট তোমাৰ sum মানে মানি লোৱা তুমি প্লাস কৰিব বিচাৰিছা মই সিম্পলি ভেৰিয়েবলৰ নাম লিখি দিলো প্লাস ইকুৱেল ইয়াত লিখি দিও sum ব্ৰেকেট নাম বাস এতিয়া আমি সিম্পলি প্ৰিন্ট কৰো প্লাস অফ ডিসপ্লে কৰাই দিও এতিয়া তুমি ৰান কৰি চাবা তো ইয়াত চাব পাৰা 340 গুটেবিলাক প্লাস হোৱাৰ পিছত এনসাৰ হৈছে 340 বহুত ইজি কনসেপ্ট হয় এটো মই আৰু ভালকে বুজাম লিষ্ট কনসেপ্টটো কিন্তু আজি অলপ লেন্দি হ'ব ভিডিওটো তাৰ কাৰণে মই ইয়াতে ষ্টপ কৰি দিও ঠিক আছে তো আশা কৰো আমাৰ ভিডিওছ বিলাক আমাৰ কনসেপ্ট বিলাক তোমালোকে বুজি পাই আছা ক্লিয়াৰ হৈ আছে পাইথনৰ কনসেপ্ট সো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক চাই কিনে বুজি পাই আছা তো প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰা লক্ষ্য অনলাইন ট্ৰেইনিং ইনষ্টিটিউট লক্ষ্য অনলাইন ট্ৰেইনিং মানে আমাৰ যোনটো ইউটিউব চেনেল আমাৰ নিজৰ ইনষ্টিটিউট আছে আমি ইয়াত ক্লাসও কৰাও প্ৰ্যাকটিক্যাল ভালকে আৰু আমাৰ লক্ষ্য পেজ আছে লক্ষ্য ইনষ্টিটিউট ঠিক আছে এই পেজটো ফেসবুকত আছে তোমালোকে ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়ার